অসমৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত ধুবুৰী জিলাৰ গদাধৰ ধুবুৰী জিলা কবি চক্ৰৰ বসন্তৰ অনুষ্ঠানটি যোৱাকালি দিনৰ 2 বজাত ধুবুৰী জিলাৰ সাহিত্য সভাৰ সভাকক্ষত সভাপতি শ্ৰী সৰ্বেশ্বৰ বৰকলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই কবিতা পথৰ অনুষ্ঠানত ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ পৰা শতাধিক নপুৰণি কবি সাহিত্যিক উপস্থিত থাকে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে গদাধৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক বিশিষ্ট কবি আহিদ খান পেৰিছে। সভাত গদাধৰ ধুবুৰী জিলা কবি চক্ৰ পত্ৰিকা জাকিৰ হুছেইনৰ দ্বাৰা সম্পাদিত বসন্ত সংখ্যা আৰু ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বিশিষ্ট কবি আব্দুল হাছান শ্বেখ ৰচিত কাব্যগ্ৰন্থ পানীৰ ফুল উন্মোচন কৰে ধুবুৰী অশোকাষ্টমী মেলা কমিটিৰ সাধাৰণ সম্পাদক বিশিষ্ট নাট্যকৰ্মী গণেশ সেনদেৱে। সভাত নিজৰ অনুভৱ ব্যক্ত কৰি ভাষণ প্ৰদান কৰে গোলকগঞ্জ জিলাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা হেমলতা কাকতি, বিশিষ্ট কবি আব্দুল হাছান শ্বেখ আৰু গদাধৰ ধুবুৰী জিলা কবি চক্ৰৰ পত্ৰিকা সম্পাদক জাকিৰ হুছেইনে। কবিতা পাঠ কৰে স্নেহা ৰায়, ৰেখা ঘোষ, দীপাংকৰ দেৱ বৰাল, মিহিৰ কান্তি দাস, সমিত দাস, দীপিকা দাস চৰকাৰ, হেমন্ত ডেকা, ডাক্তৰ চাইফুল হাছান, আনছাৰ আলী চৰকাৰ আদিকে ধৰি প্ৰায় 2 কবিয়ে। শেষত সভাপতিৰ ভাষণৰ পিছত সাধাৰণ সম্পাদক আহিদ খান পেৰিছে শলাগৰ শৰাই আগবঢ়ায় আৰু সমাবেশত অসম সংগীত পৰিৱেশনৰ পিছতে সভা সমাপ্ত হয়। ধুবুৰীৰ পৰা ৰঞ্জিত কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।